নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি শিৱৰাত্ৰি উপলক্ষে মই আজি খিচিৰি বনাব লৈছোঁ আৰু নিৰামিষ অলপ বেলেগ ধৰণৰ অলপ বনাইছোঁ পদ্ধতিটো। ইয়াত মই মুগ ডাল ভাজি ল'লোঁ, আধা কাপমান মুগ ডাল আছে আৰু ইয়াত একাপ মুগ ডাল আছে আৰু ইয়াত আধা কাপ ৰহৰ ডাল আছে। মুগ ডালখিনি মই ভাজি ল'লোঁ প্ৰথমে আৰু এতিয়া গৰম পানীয়ে ভালদৰে ধুই মেলি ল'লোঁ আৰু কুকাৰ এটাত পানী লৈ লৈছোঁ আৰু এই কুকাৰত পানী লৈ প্ৰথমে মই ডালবোৰ সিজাই ল'ম। ডালখিনি ৩-৪টামান চিটি লগাই সিজাই ল'ম। ইয়াত মই মুগ ডালবোৰ ভাজি অলপ শুকান কেৰাহীত অকণমান অলপ ভাজি লৈছোঁ। এনেদৰে ভাজি ল'লে আৰু এই ডালটোৰ পৰা মানে একো নহয়, সেইকাৰণে অলপ ভাজি ল'লোঁ আৰু লগতে মই ৰহৰ ডাল আধা কাপ ৰহৰ ডাল দিলোঁ আৰু একাপ মুগ ডাল দিলোঁ আৰু এতিয়া কুকাৰত মই ৩-৪টামান চিটি মাৰি ল'লোঁ আৰু ইয়াত ডালখিনি বইল হৈ গৈছে। লগতে মই কেঁচা জলকীয়া 2টা দি দিছিলোঁ আৰু হালধি নিমখ দি ডালখিনি সিজাই ল'লোঁ। এতিয়া মই চাউলখিনি দি দিছোঁ। চাউল আধা কাপমান দি দিছোঁ। 1.5 কাপ ডালত আধা কাপমান চাউল, ডাঙৰ কাপত আধা কাপমান চাউল দি দিছোঁ আৰু এনেদৰে বনাই ডালৰ লগতে মই চাউলখিনি এতিয়া মিহলাই বনাই ল'ম। প্ৰথমতে ডালখিনি বইল কৰি লোৱাৰ কাৰণ কেতিয়াবা ডালবোৰ নিসিজে ৰহৰ ডাল, সেইকাৰণে ইয়াত মই আধা চামুচ ধনিয়া গুড়ি দি দিছোঁ আৰু আধা চামুচ জিৰা গুড়ি দি দিছোঁ আৰু এতিয়া ইয়াৰ ফ্লেভাৰটো বৰ ধুনীয়া হয় আৰু মই ইয়াত কাশ্মীৰী মিৰ্চ আধা চামুচ দি দিছোঁ কালাৰৰ কাৰণে। আপোনালোকে মন গ'লে অলপ জ্বলা খাব বিচাৰিলে কেঁচা জলকীয়া 2টামান দি দিব পাৰে, তেতিয়া ভাল লাগিব আৰু ইয়াত মই শুকান জলকীয়া গুড়িও অলপ দি দিব পাৰে। মই কাশ্মীৰী মিৰ্চ দি দিছোঁ আৰু এনেদৰে অলপ সময় পিছত লৰাই থাকিম আৰু লৰাই চাউলখিনি সিজালৈকে মই লৰাই থাকিম। এনেদৰে প্ৰায় হৈয়ে গৈছে, চাউল সিজি গৈছে। এতিয়া মই ইয়াত তড়কা লগাই ল'ম, মানে ফোৰণ দি দিম। এতিয়া ইয়াত এচামুচমান ঘিউ দি দিছোঁ আৰু ঘিউ দিয়াৰ পিছতে ইয়াত মই তেজপাত 1টা আৰু শুকান জলকীয়া 1টা বা 2টা দিলে আৰু জিৰা আধা চামুচমান এচিকুট জিৰা মই দি দিছোঁ লগত। ইয়াত শুকান জলকীয়া আৰু তেজপাত দিয়াৰ পিছত ভজা হৈ গ'লে ইয়াত মই আদা গুড়ি কৰি অলপ 1 ইঞ্চিমান আদা মানে থেতেলিয়াই ল'লোঁ আৰু তাত দি দিছোঁ। আদা দিলে ফ্লেভাৰটো ভাল হয় আৰু লগতে জিৰা দি দিছোঁ, গোটা জিৰা, বগা জিৰা যিটো, সেইটো দি দিছোঁ আৰু এনেদৰে মই এইটো ফোৰণ দি ল'ম। এনেদৰে ভজা হৈ গ'লে মই এতিয়া ফোৰণ দি লৈছোঁ। এয়া হৈ গৈছে। ইয়াত মই ঢালি দিম এতিয়া আৰু সকলোখিনি আকৌ ভালদৰে লৰাই ল'ম আৰু প্ৰায় ঝটপট বনোৱা ৰেচিপি এইটো, সোনকালে হৈ যোৱা আৰু ব্ৰত ৰখাৰ দিনত এইটো বহুতে খায় আৰু বহুতে চাউল নাখায়ো, যোনে খায় এনেকৈ বনাই ল'ব পাৰে। এনেদৰে হৈ গৈছে। আজিলৈ মোৰ এই খিচিৰি পদ্ধতিটো কেনেকুৱা লাগিলে আপোনালোকক কমেণ্ট কৰি জনাবচোন। ভাল লাগিলে লাইক শ্বেয়াৰ কৰিব। আজিলৈ ভিডিঅ'টো ইমানেই। নমস্কাৰ।